হাতীজাকটো আজি কেইবামাহো হ'ল বাৰু, কিন্তু আজি 1 মাহমানৰ পৰা আমাৰ উপদ্ৰৱটো বেছি কৰিছে এই নদীপৰীয়া অঞ্চলবিলাকত। কমলাবাৰীৰ পৰা আৰম্ভ কৰি আমাৰ এতিয়া বৰ্তমান আজি দক্ষিণপাট কৈবৰ্ত গাঁৱৰ আগত মানে সোমাইছেহি। আমি জনা অঞ্চলত মানে পহৰা দি মেলি ৰক্ষণাবেক্ষণ দি আছোঁ, আৰু তেওঁলোকে বৰ্তমান নদীৰ পাৰতে মানে বিচৰণ কৰি আছে। হাতীজাকৰ সৰু সৰু পোৱালি আছে, সেইকাৰণে তেওঁলোকে নদীখন পাৰ হৈ যাবলৈ মন কৰা নাই, কাৰণ সৰু পোৱালি থাকিলে তেওঁলোকে যাবলৈ অসুবিধা হয়। সেইকাৰণে পানীটো শুকালে হয়তো যাবগৈ পাৰে। এইকেইদিন পানীটো বেছি হৈ আছে, সেইতে তেওঁলোকে পোৱালিকেইটা লৈ পেলাই এই আশে পাশে মানুহৰ জনাঞ্চলৰ আশে পাশে বিচৰণ কৰিছে। হয়, আমি গৈ পোৱাৰ আগত মানে বেৰ এখন ভাঙিলে। তেওঁ আমাৰ মানুহক গাঁৱৰ পৰা অলপ আঁতৰত গৈ পেলাই বাসস্থান কৰিছিলে। সেইতে আমি নাজানো বাৰু সেইখিনি ঘৰ এটা আছে বুলি, কিন্তু এতিয়া গৈ পেলাই দেখিলোঁ যে বেৰ এখন অলপ ভাঙিলে। বিশেষ ভিতৰৰ বস্তু ক্ষতিসাধন হোৱা নাই। হয় হয়, প্ৰায় 100মান হাতী আছে, কিন্তু হাতীজাকটো আজি গৈছিলেগৈ ৰাতিপুৱা টাইমত সিপাৰলৈ হাতীশাললৈ, কিন্তু ইয়াত অলপ হাতী থাকি যোৱাৰ কাৰণে পুনৰ আকৌ সেই হাতীজাক ঘূৰি আহি একেলগ হৈছে। এতিয়া একেলগ হোৱাৰ পাছত তেওঁলোকে ব্যৱস্থাটো কি লয় বা আমি অঞ্চলৰ পৰা খেদিবলৈ চেষ্টা কৰি আছোঁ। তেওঁলোকক আমি জোৰ জুলুম কৰি পেলাই তো খেদিব নোৱাৰোঁ, আমি লাইনটো দিব পাৰোঁ। সেইকাৰণে আমি জনা অঞ্চলতে পহৰা দি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।